মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ যিটোৰ নাম হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য। আজি এই পাঠৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে মই দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান আৰু এডুকেশ্যনৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। আহা আজি এই পাঠৰ অন্তৰ্গত অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। ক অতি চমু প্ৰশ্ন। 1. ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা? উত্তৰ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। ভাৰতীয় আদৰ্শত বৈৰাগ্যই প্ৰথম স্থান লাভ কৰিছে। 2 নম্বৰ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ। 3 নম্বৰ কৰ্ম কৰা কৌশলক ভাগৱত গীতাত কি যোগ বুলি কৈছে? উত্তৰ কৰ্ম কৰা কৌশলক ভগৱত গীতাত কৰ্মযোগ বুলি কৈছে। 4 তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি? উত্তৰ তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কামসিন্ধু। 5 নম্বৰ তৈত্তৰীয় উপনিষদৰ প্ৰধান উপদেশ কি? উত্তৰ তৈত্তৰীয় উপনিষদৰ প্ৰধান উপদেশ হৈছে সমাজ বা ব্যক্তিৰ জীৱন কল্যাণকৰ আৰু সুখদায়ক হ'বলৈ কৰ্ষণীয় গুণ দুটা হৈছে সত্য আৰু ধৰ্ম। খ চমু প্ৰশ্ন। 1. ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সংবিভাজ্য শব্দটোৱে কি বুজাইছে? উত্তৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সংবিভাজ্য শব্দটোৱে এক মহৎ অৰ্থ বুজাইছে। মানুহে স্ব উপাৰ্জিত ধন সম্পদ নিজে ভোগ কৰাৰ লগতে সমানে বিতৰণ কৰি বা দান কৰি ত্যাগ বা বৈৰাগ্য ধৰ্ম পালন কৰিব লাগে। থকাখিনিক সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই প্ৰকৃত ত্যাগ। গতিকে সংবিভাজ্য শব্দটোৱে ভোগ আৰু ত্যাগ দুইটা কৰাকে বুজাইছে। 2 নম্বৰ শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম মানে কি? উত্তৰ শ্ৰদ্ধয়া দেয়ম মানে হৈছে শ্ৰদ্ধাৰে দান কৰিবা, অৰ্থাৎ দান কৰাৰ সময়ত মনত শ্ৰদ্ধা ভক্তি ৰাখি বিনয়ী হৈ দান কৰিব লাগে। অশ্ৰদ্ধয়া অদেয়ম মানে হৈছে অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনে ভাৱ কৰি দান কৰিব নালাগে। তেনে ভাৱে দান কৰিলে দান কৰা নকৰা সমান হয়, অৰ্থাৎ দানৰ ফল নধৰে। 3 নম্বৰ প্ৰকৃত ত্যাগ মানে কি বুজা? উত্তৰ ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। থকাইহে ত্যাগ কৰিব পাৰে, নথকাৰ বাবে ত্যাগ অৰ্থহীন। গতিকে থাকিও সংগতভাৱে ভোগ কৰা বা সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই হৈছে প্ৰকৃত ত্যাগ। কেৱল নিজৰ সুখ সমৃদ্ধিৰ বাবে উপাৰ্জনৰ সমুদায় অংশ ব্যয় নকৰি আনৰ হিতৰ বাবেও ত্যাগ বা দান কৰাই হৈছে প্ৰকৃত ত্যাগ। 4 নম্বৰ ঈৰ্ষু উপনিষদত ভঞ্জিথা মানে কি বুজাইছে? ইয়াত ভঞ্জিথা মানে ভোগ কৰা বুজাইছে। উপনিষদে মানুহক ভোগ এৰি বনবাসী বা লাওলোৱা হৈ থকাৰ উপদেশ দিয়া নাই, ভোগ কৰাৰ কৌশলো বিশদভাৱে বুজাই দিছে। মানুহে ত্যাগ কৰিহে ভোগ কৰিব লাগে। ব্যক্তিয়ে নিজে অৰ্জন ধন সম্পদ নিজে ভোগ কৰাৰ উপৰিও পৰিয়াল আৰু সমাজৰ কাৰণে অৰ্পণ কৰিব লাগে। অতিথি দেৱ ভৱ মানে কি? উত্তৰ ভাৰতীয় আদৰ্শৰ মতে অতিথিক দেৱতা জ্ঞান কৰা হয়। অতিথিক সেৱা শুশ্ৰূষা কৰাটো ভাৰতীয় জীৱনৰ এটা উৎকৃষ্ট নিদৰ্শন। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত অতিথি শব্দটো বহল অৰ্থত ব্যৱহৃত হৈছে। ইয়াত অতিথি শব্দটোৱে সমাজৰ লোকসকলক বুজাইছে। ব্যক্তিৰ দায়িত্ব কেৱল নিজৰ আৰু পৰিয়ালৰ মাজতে সীমাবদ্ধ নাৰাখি সমাজৰ বাবেও অৰ্পিত হ'ব লাগে। নিজৰ উপাৰ্জিত ধন সম্পদ কেৱল নিজৰ বাবে নহয় সমাজৰ বাবেও ত্যাগ কৰিব লাগে। এই হৈছে বাক্যাংশটিৰ তাৎপৰ্য। দীঘল প্ৰশ্ন। 1. ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ। কথাষাৰ বহলাই লিখা। উত্তৰ ভাৰতীয় লোকে জীৱন যাপনৰ বাবে মানি অহা ৰীতি নীতি আচাৰ আচৰণ উৎসৱ পাৰ্বণ আৰু বৌদ্ধিক উৎকৰ্ষ সাধনাৰ বাবে সামৰি লোৱা আন দিশবোৰে সামূহিক ৰূপটোৱেই হৈছে ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ। বেদৰ আধ্যাত্মিক জীৱনাদৰ্শনে যুগে যুগে ভাৰতীয় লোকৰ জীৱন যাপনত প্ৰভাৱিত হৈ আহিছে। কৰ্ম ভোগ ত্যাগ আৰু 4 আশ্ৰম বা
জীৱনৰ চাৰিটা স্তৰত পালন কৰিবলগীয়া বিধিসমূহ বেদ উপনিষদে সুন্দৰকৈ বুজাই দিছে। সত্য, ধৰ্ম, দয়া, ক্ষমা, উদাৰতা, দান দক্ষিণা, প্ৰেম, ভক্তি আদি গুণসমূহ মানৱ জীৱনৰ বাবে অপৰিহাৰ্য। চাৰি বেদৰ নীতি আদৰ্শৰ আধাৰতে ভাৰতীয় সংস্কৃতিয়ে এইবোৰ যুগ যুগ ধৰি বহন কৰি আহিছে। বেদ উপনিষদৰ উপদেশসমূহত এটা উজ্জ্বল সমৃদ্ধিময় জীৱন যাপনৰ দিহা আছে আৰু পিছৰ পৰ্যায়ৰ ধৰ্মশাস্ত্ৰসমূহতো তাৰেই প্ৰতিফলন ঘটিছে। গতিকে বেদ উপনিষদেই হৈছে ভাৰতীয় জীৱনাদৰ্শন আৰু সংস্কৃতিৰ মূলাধাৰ। ২ নম্বৰ, চাৰি আশ্ৰম বুলিলে কি বুজা? উত্তৰ, প্ৰাচীন ভাৰতীয় গ্ৰন্থসমূহত উল্লেখ কৰা অনুসৰি মনুষ্য জীৱনক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বোলা হয়। এই চাৰি আশ্ৰম হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। চাৰিটা স্তৰৰ পৃথক কৰ্মপদ্ধতি বা জীৱন যাপনৰ প্ৰদানে এনেধৰণৰ: ব্ৰহ্মচৰ্য, বেদ পাঠ আৰু ধৰ্মকৃত্য কৰা কাল অৰ্থাৎ শিক্ষা লাভৰ কাল। গাৰ্হস্থ, গাৰ্হস্থ ধৰ্ম পালন বা সংসাৰৰ দায়িত্ব পালন কৰা। বানপ্ৰস্থ, গৃহস্থী সুখ ভোগৰ পাছত ঈশ্বৰৰ উপাসনাৰ কাৰণে বনলৈ যোৱা কাৰ্য। সন্ন্যাস, সংসাৰৰ সুখ ত্যাগ কৰি বৈৰাগ্য ধৰ্ম পালন কৰা বা বৈৰাগী হোৱা। ৩ নম্বৰ, বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে? উত্তৰ, বৈৰাগ্য মানে হৈছে বিষয় বা ইন্দ্ৰিয়ভোগৰ প্ৰতি অনাসক্তি। ই এটা বিশেষ মূল ধৰ্ম। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। এই আদৰ্শমতে সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনেই হ'ল বৈৰাগ্য। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য পালন কৰি উঠাৰ পিছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। গতিকে গৃহস্থী জীৱনৰ কালছোৱাত সৎ পথত থাকি ধন সম্পদ আহৰণত মনোনিৱেশ কৰিব লাগে, কিয়নো ধন সম্পদ বহুৱাৰ ওপৰতে ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে। আহৰণ কৰা ধন সম্পদ কেৱল নিজৰ সুখ ভোগৰ অৰ্থে ব্যৱহাৰ নকৰি পৰিয়াল, আচাৰ্য আৰু অতিথি সকলোৰে বাবে অৰ্পণ কৰিব লাগে। অৰ্থাৎ স্ব-উপাৰ্জিত ধন সম্পদ সংবিভাজ্য বা সমানে বিতৰণ কৰি ভোগ কৰাৰ কথা কৈছে। ৪ নম্বৰ, গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? উত্তৰ, গুৰুৱে শিক্ষাৰ্থীৰ অধ্যয়ন সমাপ্ত হোৱাৰ পিছত দিয়া উপদেশবোৰ এনেধৰণৰ: সত্য কৰা, ধৰ্ম আচৰণ কৰিবা, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহবা, আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থ আশ্ৰমত প্ৰৱেশ কৰি বংশধাৰ অক্ষুণ্ণ ৰাখিবা, সত্যৰ পৰা বিচ্যুত নহবা, ধৰ্মৰ অৰ্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহবা, নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা, ধন সম্পত্তিৰ সংগ্ৰহ ৰূপ মংগলজনক কাৰ্য কৰিবা, কিন্তু ধৰ্মৰ পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা, দেৱকাৰ্য আৰু পিতৃকাৰ্যৰ বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহবা, মাতৃক দেৱতাৰ দৰে মানিবা, পিতৃক দেৱতাৰ দৰে মানিবা, আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা, যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা, ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবা, ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা। ৫ নম্বৰ কুৱেশ্যনটোলৈ আহিছো, ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ পাঠটিত মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা। উত্তৰ, বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন যাপনৰ পৃথক পৃথক প্ৰণালী আছে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ, উপনিষদ আদি প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ। এই গ্ৰন্থসমূহৰ আদৰ্শতে ভাৰতীয়সকলৰ জীৱনধাৰা প্ৰবাহিত হৈ আছে। বৈৰাগ্য মানে হৈছে বিষয় বা ইন্দ্ৰিয়ভোগৰ প্ৰতি অনাসক্তি, অৰ্থাৎ সংযতভাৱে জীৱন যাপনৰ কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনেই হ'ল বৈৰাগ্য বা বৈৰাগী। নিজৰ কৰ্মৰ দ্বাৰা উপাৰ্জিত ধন সম্পদ ত্যাগ বা সংবিভাজনৰ দ্বাৰা ভোগ কৰা উপদেশ বেদ উপনিষদে দিছে। ভাৰতীয় জীৱনাদৰ্শনত কৰ্মই হৈছে ধৰ্ম। কৰ্ম কৰাৰ কৌশল বা কৰ্ম কৰাৰ আদৰ্শ আমাৰ ধৰ্মশাস্ত্ৰবোৰত সুন্দৰকৈ বৰ্ণিত হৈছে। ব্ৰহ্মচৰ্য স্তৰ শেষ কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ লোৱা বিদ্যাৰ্থীক গুৰুৱে দিয়া উপদেশসমূহ ভাৰতীয় জীৱনৰ মূল আদৰ্শ। সত্য, ধৰ্ম, দৈনন্দিন অধ্যয়ন আৰু দানৰ ক্ষেত্ৰত দিয়া গুৰুৰ উপদেশ বাণীসমূহ সুন্দৰ জীৱন যাপনৰ বাবে উৎকৃষ্ট আহিলা। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেৱল নিভৃতে সীমাবদ্ধ নেৰাখি
পিতৃ-মাতৃ, পৰিয়াল, আচাৰ্য বা শিক্ষাগুৰু আৰু সমাজৰ সকলো লোকৰ সুখ সমৃদ্ধিৰ বাবে দায়িত্ব পালন কৰিব লাগে। এইখিনিয়ে হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিৰ মূল কথা। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। পাঠটো যদি বুজি পোৱা নাই কমেণ্টৰ যোগে জনাবা। পৰৱৰ্তী সময়ত মই পাঠটি বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি চাই ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।